যুক্তিবাদলৈ স্বাগতম জনাইছো। নমস্কাৰ, মই সমুজ্জ্বল দত্ত। শেহতীয়াভাৱে কাৰ্বি আংলং উত্তপ্ত হৈ আছে আৰু কাৰ্বি আংলঙৰ এই পৰিস্থিতিক লৈ সকলো উদ্বিগ্ন হৈ আছে। তেনেকুৱা এটা প্ৰেক্ষাপটত এই বিষয়টো মীমাংসা কৰিবৰ বাবে এই বিষয়টোৰ ক্ষেত্ৰত কাৰ্বি ভূমিত যিহেতু বৰ্তমান সময়ত অস্থিৰতা দেখিবলৈ পোৱা গৈছে, পিজিআৰ ভিজিআৰ ভূমিত প্ৰকৃতপক্ষে সেই বেদখল হোৱাৰ পৰৱৰ্তী সময়ত উচ্ছেদ নোহোৱা বিষয়টোক লৈ কাৰ্বি জনতা, কাৰ্বি ভূমিপুত্ৰ উদ্বিগ্ন হৈ পৰিছে। তেওঁলোক ক্ষোভিত হৈ পৰিছে। দীৰ্ঘদিন ধৰি কৰা আন্দোলনৰ পিছতো গুৰুত্ব নিদিয়াৰ পৰৱৰ্তী সময়ত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে। এই ক্ষেত্ৰত আমাৰ সৈতে আজি ষ্টুডিঅ'ত আমি এই সন্দৰ্ভত আলোচনা কৰিবলৈ আৰু বিভিন্ন বিষয় সন্দৰ্ভত ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ আমন্ত্ৰণ জনাই আনিছোঁ অধিবক্তা বিজিত কুমাৰ চৌধুৰী ডাঙৰীয়াক। আপোনাক আদৰণি জনাইছোঁ। আৰু প্ৰথমতেই এই বিষয়টো সুধিব বিচাৰিম যে বৰ্তমান সময়ত অস্থিৰ যিহেতু কাৰ্বি ভূমি হৈ আছে, পশ্চিম কাৰ্বি আংলং খেৰণী উত্তপ্ত পৰিস্থিতি, হাহাকাৰ এটা অৱস্থা, ইণ্টাৰনেট কৰ্তন কৰিবলগীয়া এটা পৰিস্থিতি, ভূমিপুত্ৰই কান্দিছে, এনেকুৱা এটা পৰিস্থিতি হৈছে। সেই পিজিআৰ ভিজিআৰ ভূমিত বেদখলৰ এই বিষয়টোক লৈ, কাৰ্বি ভূমিত বেদখলৰ এই বিষয়টোক লৈ কাৰ্বি জনতাই নিজৰ প্ৰাপ্যৰ বাবে কান্দিবলগীয়া হোৱা এই কথাখিনিক লৈ আপুনি কোনখিনি কথা এই মুহূৰ্তত মনলৈ আহিছে? প্ৰথমতে আপোনাৰ চেনেলক মই ধন্যবাদ জনাইছোঁ মোক মাতি লৈ অহাৰ বাবে। বিষয়টো কাৰ্বি ভূমিক লৈ যিটো বৰ্তমান পৰিৱেশ এটা সৃষ্টি হৈছে, এই পৰিৱেশ লৈ ক'ব লগাখিনি এই যে এই পৰিৱেশটোৰ সৃষ্টি কেনেকৈ হ'ব পালে। পিজিআৰ আৰু ভিজিআৰ ভূমিত উচ্ছেদ চলাব লাগে বুলি কাৰ্বি জনতাই কিন্তু আজি বহুত বছৰ আগৰ পৰাই দাবী জনাই আহিছিল। আৰু তাকে নকৰি সেই সমস্যাটো জীয়াই ৰাখি পেলাই জীয়াই ৰখাৰ ফলত আজি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। কাৰ্বিসকল ইণ্ডিজিনিয়াছ পিপল, তেওঁলোকৰ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত অৱদান আছে। অসমৰ সংস্কৃতি গঠনতো কাৰ্বিসকলৰ অৱদান আছে। আৰু সেই কাৰ্বিসকলক যেতিয়া পিজিআৰ আৰু ভিজিআৰত বহি থকা লোকসকলে গৌবেগ ধন্যি দি তেওঁলোকক তুলুঙা মন্তব্য দি তেওঁলোকক অপমান কৰে, এয়া গাত লাগে। চাইনিজ গৌবেগ বুলি কৈছে। কথাটো হৈছে কি, আচলতে এনেকুৱা লাগে যেন কাৰ্বিসকলক যেনেকৈ চাইনিজ গৌবেগ বুলি ধন্যি দিছে, এই চাইনিজ গৌবেগ বুলি ধন্যি দিয়াৰ আগতে কিন্তু তেওঁলোকে জয় শ্ৰীৰাম ধন্যি দিছে। ঠিক তেনেদৰে যদি লক্ষ্য কৰা যায়, এইটো চিন্তা কৰিবলগীয়া বিষয়। আজি যোৱাকালি নলবাৰীতো জয় শ্ৰীৰাম ধন্যি দি পেলাই খ্ৰীষ্টিয়ান মিছনাৰীৰ বা খ্ৰীষ্টিয়ানসকলৰ বৰদিন উপলক্ষে যি তেওঁলোকে আয়োজন কৰিছিল, তাতেও তেওঁলোকে বাধা প্ৰদান কৰিছে খ্ৰীষ্টমাছৰ আগদিনা। আৰু একেই জয় শ্ৰীৰাম ধন্যি দি আমি অসমীয়া বুলিয়ে কওঁ কাৰ্বিসকলক, তেওঁলোকৰ থকা ভূমিৰ পৰা গৌবেগ ধন্যি দিবৰ সাহস পাইছে। এনেকুৱা লাগে যেন কিবা চক্ৰান্ত জড়িত হৈ আছে। কোনে কাৰ উচতনিত সেইসকল ব্যক্তিয়ে অসমত থাকি অসমীয়াক গৌবেগ ধন্যি দিয়ে, এয়া চিন্তাৰ বিষয়। আৰু ঠিক একেদৰেই একেধৰণৰ চৰিত্ৰ লৈ একেধৰণৰ জয় শ্ৰীৰাম ধন্যি দি পেলাই আনফালে নলবাৰীত গৈ খ্ৰীষ্টমাছৰ আগদিনা তেওঁলোকৰ সম্পত্তি, তেওঁলোকৰ বস্তু বাহানি নষ্ট কৰে। এয়া যেন চক্ৰান্ত, কুচক্ৰান্ত যেন অনুভৱ হৈছে। আৰু অসমত যি শান্তিপূৰ্বভাৱে শান্তিৰে আমি বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰি আছোঁ, এই যেন শান্তিত যেন ইয়াতে আঘাত কৰিব চেষ্টা কৰা হৈছে। এনেকুৱা কৰি থাকিলে আমি যি অসমৰ মানুহে যি বৰ অসমৰ কথা চিন্তা কৰোঁ, বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মীয় মানুহ লগ হৈ যি বৰ অসমৰ কথা চিন্তা কৰিছোঁ, বৃহত্তৰ অসমীয়া জাতি গঠনৰ কথা চিন্তা কৰোঁ, সেয়া যেন ফুটুকাৰ ফেন হ'ব। সেই কাৰ্বি ভূমিটোৰ কথা আমি আৰু দুটামান বিষয় মই আপোনাক সুধিব বিচাৰিছোঁ। কাৰ্বি ভূমিত বহিৰাগতৰ যেতিয়া দপদপনি চলিল, বেদখলকাৰীৰ উচ্ছেদ কৰিবলৈ কোৱাৰ পিছতো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যিটো দেখিবলৈ আমি পাব লাগিছিল, সেয়া দেখিবলৈ পোৱা নাই। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যটো আমি এটা সন্তুষ্ট হোৱা নাই। সচেতন নাগৰিকসকল বিশেষভাৱে সন্তুষ্ট হোৱা নাই মুখ্যমন্ত্ৰীৰ বক্তব্যত। প্ৰকৃতপক্ষে তাৰ পিছত এই ৰাজনৈতিকভাৱে কিবা গুণ পোৱা যায় নেকি? মানে আপুনি আজিৰ নিউজ পেপাৰখন চাব, মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিন্তু বৰদিনৰ উপলক্ষে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনাইছে।
ঠিক একে সময়তে একে চিন্তাধাৰাৰ কিছু লোকে আহি পেলাই খ্ৰীষ্টমাছৰ আগদিনা নলবাৰীত এই কাণ্ড কৰিছে। সেই একে সময়তেই মাননীয় প্ৰধানমন্ত্ৰীয়ে বৰদিনৰ দিনা চাৰ্চত গৈ পেলাই একেলগে একেটা শাৰীতে থিয় হৈছে মানুহৰ সৈতে, খ্ৰীষ্টিয়ান মানুহৰ সৈতে থিয় হৈছে। এয়া কি? আচলতে এই ঘটনাবিলাকে আমাৰ মানুহৰ মনত সন্দেহৰ সৃষ্টি কৰিছে। আমাৰ মানুহবিলাক সন্দেহ কৰিব লৈছোঁ যে কি ঘটনাটো আচলতে কি। এনেকুৱা পৰিৱেশ যদি অসমত হয়, আমি অসমত শান্তিৰে বসবাস কৰি থকা বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বীৰ লোকে জানো একেলগে থাকিব পাৰিম? এয়া চিন্তাৰ বিষয়। সেই কাৰ্বি লোকসকলৰ যিটো এটা বৰ্তমান অৱস্থা, কেনেকুৱা তেওঁলোকে ক'বলৈ বাধ্য হৈছে যে আমাৰ প্ৰাপ্য বিচাৰিছোঁ, আমি অসম আন্দোলনত কাৰ্বি কিমান লোক শ্বহীদ হৈছিল, তেওঁলোকে সেইবোৰ তথ্যও ইতিমধ্যে দিছে আৰু কৈছে যে আমি অসমীয়া আৰু অসমীয়া বুলিয়ে ভাবোঁ। সেই কথাখিনিও কাৰ্বি নেতৃত্বৰ তৰফৰ পৰা, যি কাৰ্বি জনগোষ্ঠীটোৰ বহু সংগঠন আছে, সেই সংগঠনৰ নেতাসকলে তেনেকুৱা ধৰণৰ বক্তব্য দিয়া আমি দেখিবলৈ পাইছোঁ। তাৰ মাজতো এনেকুৱা ধৰণৰ বিষয়বোৰ আহি পৰিছে যে সেই তেওঁলোকে বুজা নাই এই গণতান্ত্ৰিকভাৱে এই বিষয়টো সমাধান হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়েও বক্তব্যটো ৰাখিলে, কিন্তু এতিয়া বিষয়টো হৈছে যে কেনেকুৱা সমাধান সূত্ৰৰ জৰিয়তে, কেনেকুৱা এটা দৃষ্টিভংগীৰ জৰিয়তে আমি সেই সমস্যা সমাধান কৰাৰ দিশত অগ্ৰসৰ হ'ব পাৰিম। উচ্ছেদৰ যিটো সমস্যা গোটেই অসমতে চলি আছে, বা উচ্ছেদ যিটো চলাই আহিছে অসম চৰকাৰে গোটেই অসমতেই চলিছে। সংক্ৰান্তে এটা স্পষ্ট নীতি আছে। মাননীয় উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত স্পষ্টভাৱে কৈছে যে ভূমিহীন ভাৰতীয় নাগৰিকক পুনৰ সংস্থাপন দিব লাগিব। এতিয়া কাৰ্বি আংলঙত যিটো সমস্যা দেখা গৈছে, কাৰ্বি আংলঙত তেওঁলোকৰ অট'নমাছ কাউন্সিল, এখন অট'নমাছ কাউন্সিলত অইন লোকে গৈ পাত্তা মাতি পোৱাটো পাব নোৱাৰে। তেওঁলোক তাত কেনেকৈ বহিলে স্থায়ীভাৱে? চৰকাৰী যন্ত্ৰ বা প্ৰশাসনে তেওঁলোক বহি থকা স্বত্তেও ইমান দিন নিশ্চুপ হৈ কিয় থাকিল? এটা কিন্তু ডাঙৰ প্ৰশ্ন। তাৰমানে কথাটো এনেকুৱাই নেকি যে নিৰ্বাচনৰ আগে আগে এনেকুৱা এটা সমস্যা সৃষ্টি কৰি দিব ইচ্ছা কৰিছে? কাৰ্বিসকলে দীৰ্ঘদিন ধৰি এয়া দাবী কৰি আহিছে, কিন্তু এই দাবীক গুৰুত্ব নিদিয়াৰ ফলত আজি এই ঘটনা ঘটিছে। আৰু এই ঘটনাৰ বাবে দায়ী কিন্তু অসম চৰকাৰ। কাৰ্বিসকলৰ অসমৰ ভাষা সংস্কৃতিত, অসমৰ বৃহত্তৰ সংস্কৃতিত যথেষ্ট অৱদান আছে। অসমৰ তেওঁলোকে যদিও কাৰ্বি বুলি কয়, কিন্তু আমি কওঁ যে তেওঁলোকে বৃহত্তৰ অসমীয়া জাতিৰ এটা অংগ। তেওঁলোক অসমীয়া, আৰু তেওঁলোকক আমি অসমীয়া বুলিয়েই আঁকোৱালি লওঁ। ইয়াত যদি কোনোবাই ভাগ ভাগ কৰিব খোজে, এয়া ভুল কৰা হ'ব। কি আপুনি বৰ অসমৰ যিটো কথা ক'লে যে বৰ অসম ভাগ ভাগ হোৱাৰ যিটো এটা পৰিস্থিতি হ'ল, তাৰ পিছতো আজি কাৰ্বিয়ে কাৰ্বি বুলি, বড়োৱে বড়ো বুলি, মিচিঙে মিচিং বুলি, ৰাভাই ৰাভা বুলি নিজকে স্বীকৃতি দিবলগীয়া এটা পৰিস্থিতি হৈছে। তেওঁলোকে মই বড়ো বুলি কৈ ভাল পোৱা হ'ল, মই কাৰ্বি বুলি কৈ ভাল পোৱা হ'ল। এই যিটো আমাৰ জাতি জনগোষ্ঠীসমূহক লৈ যিটো আমাৰ ভাৱধাৰা একাংশৰ, আৰু শাসক পক্ষই অতীতৰে পৰা যিটো দৃষ্টিৰে চাব লাগে সেইটো দৃষ্টিৰে নচোৱাৰ বাবে আমাৰ পৰা সকলো আঁতৰি আঁতৰি গৈ আছে, এনেকুৱা ধৰণৰ এটা ভাৱ হয়। সাত ভনী হৈ যোৱাৰ পিছতো আমি দেখিবলৈ পালোঁ যে কেনেকুৱা এটা পৰিস্থিতি হ'ল। তাৰ পিছতো আমি দেখিবলৈ পাইছোঁ যে জাতি জনগোষ্ঠীবোৰ লাহে লাহে আঁতৰি গৈ আছে। গতিকে নিশ্চিতভাৱে অসমৰ যিটো জাতি গঠন প্ৰক্ৰিয়া, এই কথাটোৱে জানো প্ৰভাৱ নেপেলাব? তাৰমানে কথাটো হ'ল এই যে বিভিন্ন জাতি জনগোষ্ঠীয়ে এতিয়া নিজকে অসমীয়া নহয় বুলি কোৱাৰ প্ৰৱণতা এটা হৈছে নহয়, ইয়াত কিন্তু আমাৰো দোষ আছে। উগ্ৰ জাতীয়তাবাদৰ কথা যদি আমি ক'বলৈ যাওঁ, মই অসমীয়া, এই কাৰণে মই অসমীয়া, আনবোৰ অসমীয়া নহয়, এইটো ক'বলৈ গ'লেইতো আন আন জনগোষ্ঠীবোৰে আমাৰ পৰা আঁতৰি যাব। উগ্ৰ জাতীয়তাবাদৰ কাৰণেই বড়োসকল আমাৰ পৰা আঁতৰি গৈছে। কিন্তু ৰাভাসকলে এতিয়া অসমীয়া বুলি নকয়, বড়োসকলে এতিয়া নিজকে অসমীয়া বুলি নকয়। এতিয়া কথাটো হ'ল আমি বিচাৰোঁ ভূপেন হাজৰিকাৰ অসমখন,
বিষ্ণুৰাভাৰ অসমখন বিচাৰোঁ আমি, য'ত বিভিন্ন জাতি জনগোষ্ঠী লগ লাগি এটা অসমীয়া জাতিৰ সৃষ্টি হ'ব। যদি আমি নিজকে ঠেক জাতীয়তাবাদী বুলি নিজকে স্বীকৃতি দিব খোজোঁ, তেনেহ'লে অন্য জাতি জনগোষ্ঠীবিলাক আমাৰ পৰা আঁতৰি যাব, আৰু সেয়াই হৈছে। আমি কাৰ্বিৰ যিটো এটা সমস্যা হৈছে কাৰ্বি লোকসকলৰ, কাৰ্বি ভূমিপুত্ৰসকলৰ, সেইখিনি আমি দেখিলোঁ বা সেইখিনি এতিয়া আমি আলোচনা কৰিলোঁ। তাৰ সমান্তৰালভাৱে আন কেতবোৰ বিষয়ো আহি পৰিছে। আপুনি এই বিষয়টো যেতিয়া উত্থাপন কৰিলে যে বৰদিনৰ আগদিনা, খ্ৰীষ্টমাছৰ আগদিনা, যিটো সময়ত এফালৰ পৰা সেই খ্ৰীষ্টমাছৰ সামগ্ৰীসমূহ তেওঁলোকে উদযাপন কৰিবলৈ থৈ দিছে, তেনেকুৱা এটা সামগ্ৰীসমূহ যেতিয়া ভাঙি বা লণ্ডভণ্ড কৰি জ্বলাই দিয়ে, সঁচাকৈ তেনেকুৱা এটা প্ৰেক্ষাপটত আমি এই প্ৰশ্নটো কৰিব পাৰোঁ যে আমাৰ ইটো ধৰ্মৰ প্ৰতি সিটো ধৰ্মৰ প্ৰতি থকা যিটো এটা বেয়া ভাৱ, একাংশৰ যিটো বেয়া ভাৱ, সেই ভাৱটোৱে প্ৰকৃতপক্ষে আমাৰ সমাজখনক বৰ এটা বেয়া দিশলৈ লৈ গৈছে। নিশ্চয়। ভাল কথাটো হ'ল যে তেনেকুৱা কৰ্মকাণ্ড অসমৰ সকলো ঠাইতে হোৱা নাই, আৰু অসমৰ বেছিভাগ মানুহে ইয়াক কিন্তু বেয়া বুলি কৈছে। কিছু সংখ্যক মানুহে এই কৰ্মকাণ্ড কৰিছে, আৰু চৰকাৰেও কিন্তু এই কৰ্মকাণ্ডক বাধা দিয়াৰ প্ৰয়োজন। ইয়াত থকা জড়িত হৈ থকা দুষ্কৃতিকাৰী কেইজনক কিন্তু ইয়াকে কৰায়ত্ব কৰিব লাগে। আৰু এনেকুৱা যদি মেছেজ অসমত থাকি অসমৰ মানুহৰ পৰা গুচি যায় নহয়, অন্য ৰাজ্যত হাঁহিব। আমি যেতিয়া বেলেগ ঠাইত যাম, আমি যেতিয়া আজি মহাৰাষ্ট্ৰত গুচি যাম, বা খ্ৰীষ্টান জনবসতিপূৰ্ণ অসমৰ বাহিৰৰ খ্ৰীষ্টান জনবসতিপূৰ্ণ ঠাই এখনত, আমি ৰাজ্য এখনত গুচি যাম, তেতিয়া এই আমি জনজাতিকৰণৰ বিষয়টো লৈ আহোঁ, কিছু কথা পাতোঁ। জনজাতিকৰণৰ প্ৰসংগটোক লৈ হাঁহি উঠা কথা এইবাবেই হৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াভাৱে এটা মন্তব্য কৰিলে যে নিৰ্বাচনৰ আগত জনজাতিকৰণ বিচৰা নাই, সংগঠনসমূহেও সেই সংগঠনসমূহেও বিচৰা নাই বুলি কৈ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। জনজাতিকৰণ নিৰ্বাচনৰ আগত নহয় আৰু সংগঠনসমূহেও বিচৰা নাই বুলি ক'লে। সেই জনজাতিকৰণৰ বিষয়টোক লৈ যিটো হৈ গ'ল, সেয়া এক প্ৰকাৰ নাটকহে আছিল নেকি? এনেকুৱা প্ৰশ্ন আহিছে মনলৈ। আচ্ছা, আচলতে জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া নহয়, মই আগতেও কৈছোঁ এই বিষয়ে, জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোক লৈ বাকী অসমত জনজাতিকৰণৰ দাবী কৰি থকা দল সংগঠনবোৰ কিমান চিৰিয়াছ, মোৰ অকণমান সন্দেহ আছে। আচলতে জনজাতিকৰণ বুলিতো 2016 চনতেই মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছিলেই জনজাতিকৰণ হৈ যাব। তাৰপিছত যোৱা নিৰ্বাচনত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে জনজাতিকৰণ হৈ যাব বুলি, আৰু আজি কিছুদিন আগতেও ঢাক ঢোল বজাই বম ফুটাই জনজাতিকৰণ হৈ গ'ল বুলি তেওঁলোকে আনন্দ প্ৰকাশ কৰিছিল। আচলতে মই জনজাতিকৰণৰ বিৰোধিতা নকৰোঁ, হ'ব লাগে। অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে বুলি মই এই মঞ্চৰ পৰা দাবী উত্থাপন কৰিছোঁ। কিন্তু কথাটো হ'ল, মই চিৰিয়াছ নহয় বুলি এইকাৰণে কৈছোঁ, জনজাতিকৰণ দিয়া মানেই সেই জনগোষ্ঠীকেইটাক বা সেই জনগোষ্ঠীৰ পৰা সংৰক্ষণৰ কথা আহি পৰা। ভাৰতবৰ্ষৰ সংবিধানত 50% সংৰক্ষণ ইতিমধ্যে আছে, আৰু সেই 50% সংৰক্ষণৰ সুবিধা লাভ কৰি আছে ইতিমধ্যে জনজাতি হৈ থকা জনজাতিৰ সমূহে। এতিয়া তাৰ পৰা যদি এই পুনৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে, হয় এক্সিষ্টিং জনগোষ্ঠীক জনজাতিকৰণৰ পৰা কৰ্তন কৰিব লাগিব, নহ'লে তেওঁলোকৰ কোটা কম কৰাই দিব লাগিব। কিন্তু কথাটো হ'ল, যিকেইটা 6 জনগোষ্ঠীয়ে যি জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে, তেওঁলোকে কৈ আছে যে আমি অইন জনগোষ্ঠীৰ সুবিধা কৰ্তন নকৰাকৈ জনজাতিকৰণ বিচাৰিছোঁ। সেইটো যদি হ'ব লাগে, তেতিয়া কি কৰিব লাগিব? তেওঁলোকে কি দাবী উত্থাপন কৰিব লাগিব? যে ভাৰতবৰ্ষৰ সংবিধানৰ সংৰক্ষণৰ কোটা বৃদ্ধি কৰিব লাগিব। কিন্তু এই ভাৰতবৰ্ষৰ সংবিধানৰ সংৰক্ষণৰ কোটা বৃদ্ধি কৰাৰ কথা কিন্তু কোনেও দাবী উত্থাপন কৰা নাই। আৰু বাকীটো প্ৰচেছৰ কথা আছেই। এতিয়া অসম চৰকাৰে জনজাতিকৰণৰ যিখন বিল বিধানসভাত উত্থাপন কৰিলে,
এইখন এখন ড্ৰাফ্ট। এই ড্ৰাফ্টখন যাব ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়ালৈকে, তাৰপিছত ফাইনেন্সলৈকে যাব, তাৰপিছত ট্ৰাইবেল এফেয়াৰ্ছলৈকে যাব, কেবিনেটত উঠিব, তাৰপিছত পাৰ্লিয়ামেণ্টত উঠিব। দীঘলীয়া প্ৰক্ৰিয়া এটা। এই প্ৰক্ৰিয়াৰ পিছত এইটো হৈ যোৱাৰ পিছত চাব লাগিব যে সংবিধান সংশোধন কৰি সংৰক্ষণৰ মানে যিটো সীমা সেইটো বৃদ্ধি কৰিব পৰা যাব নে নাযাব। যদি সংৰক্ষণৰ সীমা বৃদ্ধি কৰিব পৰা যায় তেতিয়াহে অইন জনগোষ্ঠীক কোনো ক্ষতি নকৰাকে জনজাতিকৰণ কৰিব পৰা যাব। কিন্তু এই দিশটো অইন সংগঠনবোৰে চিন্তা চৰ্চা কৰি চাইছে নে চোৱা নাই মই নাজানো। আৰু যদিহে সঁচাকেই তেওঁলোকে অইন জনগোষ্ঠীক অসুবিধা নকৰাকে সংৰক্ষণৰ কথা চিন্তা কৰিছে বা জনজাতিকৰণৰ কথা চিন্তা কৰিছে, তেন্তে কিন্তু তেওঁলোকে দাবী উত্থাপন কৰিব লাগিব যে সংবিধানত থকা সংৰক্ষণৰ কথা বৃদ্ধি কৰি তেওঁলোকক জনজাতিকৰণৰ সম্পূৰ্ণ সুবিধা দিব লাগে। অন্যথাই জনজাতিকৰণটো এনেই থাকি যাব, উত্থাপন হ'ব, গুচি আহিব, আৰ জি আই ইয়াক ৰিজেক্ট কৰিব, কেতিয়াবা ৰিজেক্ট কৰিলেও সংবিধান সংশোধন নকৰাকে তেওঁলোকে জনজাতিকৰণ নহ'ব, এনেকৈ চলি থাকিব। কিন্তু সেই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ আপুনি যিখিনি কথা ক'লে, ওলোটাকৈ কিন্তু সেই জনগোষ্ঠীৰ লোকসকলক একাংশ নেতাই মানে শিকাবলৈ চেষ্টা কৰিছে, যে বুজাবলৈ চেষ্টা কৰিছে যে জনজাতিকৰণ হৈছে এনেকুৱা ধৰণৰ বিষয়টো বুজাবলৈ চেষ্টা কৰিছে। এগৰাকী অধিবক্তা হিচাপে আপুনি আইনৰ দিশেৰেও কথাখিনি কৈছে, বা যিখিনি ভাৰতবৰ্ষৰ সংবিধানে যিখিনি অধিকাৰ দিব সেই সংবিধানৰ সংশোধন নকৰাকৈ সেই জনজাতিকৰণ কৰিম বুলি ভবা বিষয়টো আচলতে এই পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে এটা প্ৰসংগ। আৰু তেনেকুৱা বিষয়টোক কিন্তু এই বিজেপি চৰকাৰখনে সম্পূৰ্ণ পৰিকল্পনাৰে এতিয়া সেই জনগোষ্ঠীসমূহক ভোট বেংক তেওঁলোকৰ ভোটখিনি ল'বৰ বাবে 2026ত সম্পূৰ্ণ এটা নতুন মানে কায়দাৰে চেষ্টা কৰি থকা পৰিলক্ষিত হৈছে সংগঠনসমূহৰ দ্বাৰা। গতিকে সেই জনগোষ্ঠীৰ লোকসকলক কি ক'ব বিচাৰিব? প্ৰত্যেকবাৰে এনেকুৱা নিৰ্বাচনৰ আগত টোপ দিয়ে। মই কওঁ যে আপোনালোকে টোপত ভুল নাযাব। এতিয়াই সময়, কিন্তু কেন্দ্ৰতো বিজেপি চৰকাৰ আছে, অসমতো বিজেপিৰ চৰকাৰেই আছে। দাবী যদি উত্থাপন কৰে এতিয়াই কৰক, এইবাৰেই প্ৰেছাৰ দিয়ক, অন্যথাই ভৱিষ্যতে কি হয়তো গম নাপাম। এইটো কিন্তু সুবৰ্ণ সুযোগ। তেওঁলোকে দাবী উত্থাপন কৰি জনজাতিকৰণৰ বাবে আন্দোলন কৰক, মই উচতনি দিব খোজা নাই। তেওঁলোকে তেওঁলোকৰ দাবীটো সজোৰে উত্থাপন কৰক, আৰু অন্যথাই জনজাতিকৰণটো এটা মানে এনেই হৈ ৰ'ব। প্ৰত্যেকবাৰে এই নিৰ্বাচনৰ আগে আগে যেনেকৈ টোপ দিয়ে, এইবাৰো টোপৰ নিচিনাই হ'ব। সেই জনজাতিকৰণৰ বিষয়টোক লৈ ৰাজ্য কেনেকুৱা এটা পৰিস্থিতি হ'ল আমি দেখিলোঁ। আমি বহুখিনি কথা আলোচনা কৰিলোঁ আমাৰ কাৰ্বি ভূমিপুত্ৰৰ সেই বিষয়টো সন্দৰ্ভত, জনজাতিকৰণৰ বিষয় সন্দৰ্ভত। কিন্তু এনেকুৱা এটা সময়ত আৰু এটা প্ৰশ্ন আহি পৰে, সেই কাৰ্বি ভূমিত যিসকল লোক আছে সেইসকল হিন্দু লোক, মানে যিসকলক উচ্ছেদ এতিয়ালৈকে কৰা নাই, হিন্দু লোক, বহিৰাগত হিন্দু লোক। কিন্তু বিষয়টো এইটোৱেই হৈছে, গৰিষ্ঠ সংখ্যকেই হিন্দু লোক আমি সকলোৱে দেখিলোঁ। এতিয়া প্ৰসংগ এইটো যে কিন্তু এই মুছলমান লোকক উচ্ছেদ কৰাৰ প্ৰেক্ষাপটত বৰ্তমান চৰকাৰৰ স্থিতি আৰু হিন্দু লোকক উচ্ছেদ কৰাৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰৰ স্থিতি আকাশ পাতাল পাৰ্থক্য আমি দেখিবলৈ পাওঁ। এই চৰকাৰখনে হিন্দুত্ববাদৰ নীতি পালন কৰাৰ বাবেই, হিন্দুত্ববাদৰ এজেণ্ডাসমূহ পালন কৰি থকাৰ বাবেই এনেকুৱা কৰিছে নেকি? কাৰ্বি লোকসকলে এতিয়ালৈকে নিজৰ প্ৰাপ্যখিনি পোৱা নাই, বা কাৰ্বি লোকসকলে দাবী কৰাৰ পিছতো তেওঁলোকৰ দাবী সমাধান হোৱা নাই। আচলতে এইটো নতুনকৈ ক'ব লগা কথাই নহয়। এয়া মই কোৱাৰ আগতেই এই বিষয়ত এই কথাটো কাৰ্বি নেতাই স্পষ্ট কৰি দিছে যে উচ্ছেদ যদি হ'ব লাগে সকলো মানুহৰ বিৰুদ্ধেই হ'ব লাগে। PGR VGRত বহি থকা যিকোনো মানুহকেই উচ্ছেদ কৰাৰ প্ৰয়োজন আছে। এয়া যদি অকল এটা নিৰ্দিষ্ট জনগোষ্ঠীক উচ্ছেদ কৰি পেলাই যদি চৰকাৰে যদি মানে এটা নিৰ্দিষ্ট জনগোষ্ঠীক মনত শান্তি দিব খুজিছে, মানে ছেডেষ্টিক প্লিজাৰ যিটো বুলি কয়, সেইটো যদি দিব খুজিছে সেইটো বেয়া কথা। উচ্ছেদটো হ'ব লাগিব। চৰকাৰী মানে বনাঞ্চলত থকা ভূমিত উচ্ছেদ হয়,
আৰু হ'ব লাগিব আইনগতভাৱে মই নিজে অধিবক্তা যিহেতু কৈছোঁ এইটো উচ্ছেদ হ'ব কিন্তু কথাটো যে উচ্ছেদ হ'ব লগা বুলি কথাটো কোৱাৰ আগতেই এইটো কথা কওঁ যে যদি সেই মানুহজন ভাৰতীয় মানুহ হয় আৰু ভাৰতীয় ভূমিহীন মানুহ হয় এইটো কথা মই আগতেও কৈছোঁ পুনৰ সংস্থাপন দিবই লাগিব এতিয়া মোৰ গোৱালপাৰাৰ মাটিয়া অঞ্চলৰ মাটিয়াৰ ফালে যাওঁতে এটা অঞ্চলত এটা ঠাই এটা আছে তাত উচ্ছেদ হৈছে আজি কিছুদিন আগতে মই বিভিন্ন পৰ্টেল বিভিন্ন নিউজ চেনেলৰ বিভিন্ন বাতৰি বা ছ'চিয়েল মিডিয়াৰ বিভিন্ন বাতৰি চাই গম পালোঁ যে হয় তাত উচ্ছেদ হৈছে বিভিন্ন মানুহে বিভিন্ন কথা কৈ কিছুমান উৰা বাতৰি উলিয়াইছে মই ব্যক্তিগতভাৱে নিজে যেতিয়া সেই ঠাইত যাওঁ গৈ দেখা পালোঁ ৰাস্তাৰ ইটো পাৰে ফৰেষ্ট এৰিয়াত প্ৰায় 500 মানুহ তাত বহি আছে আৰু ৰাস্তাৰ বাওঁফালে এইটো ৰেভিনিউ এৰিয়া বুলি তেওঁলোকে কয় আৰু তেওঁলোকৰ খাজনা দিয়া কাগজ আছে ফৰেষ্ট এৰিয়াত যিখিনি মানুহ 500 ঘৰ মানুহ বহি আছে তেওঁলোকে জানে তেওঁলোক উচ্ছেদ হ'ব কিন্তু ৰাস্তাৰ বাওঁফালে যিখিনি ৰেভিনিউ এৰিয়াত মানুহ বহি আছে তেওঁলোকে ভবা নাছিল যে তেওঁলোকক উচ্ছেদ কৰিব বুলি আৰু সেই উচ্ছেদিত মানুহখিনিৰ কিন্তু যি ৰেভিনিউ এৰিয়াত বহি আছে উচ্ছেদিত মানুহখিনিৰ কিন্তু হিন্দু মানুহো আছে মুছলিম মানুহো আছে সেই মানুহখিনিক তাত বেছিভাগ মুছলিম মানুহ সেই মানুহখিনিকো উচ্ছেদ কৰিছে এতিয়া কথাটো হ'ল উচ্ছেদ কৰিব যাতে ফৰেষ্ট বনাঞ্চলৰ মাটিত উচ্ছেদ কৰাত মোৰ আপত্তি নাই বা কাৰো আপত্তি নাথাকে কিন্তু যদি ভূমিহীন ভাৰতীয় নাগৰিক হয় তেওঁলোকতো পুনৰ সংস্থাপন দিব লাগিব এতিয়া সেই যিখিনি মানুহ উচ্ছেদিত মানুহ যিখিনি ৰেভিনিউ এৰিয়াত বহা উচ্ছেদিত মানুহ যিখিনি তাত আছে নহয় কিন্তু সেই মানুহখিনি কিন্তু এতিয়াও তাতেই বহি আছে তেওঁলোকক সুধিলোঁ আপোনালোকে যে ভূমিহীন মানুহ হয় আপোনালোকে কেতিয়াবা মাননীয় ডেপুটি কমিশ্যনাৰক দৰখাস্ত দি উপায়ুক্ত মহোদয়ক দৰখাস্ত দিছেনে না আমাকতো কোনেও কোৱা নাই আপোনালোকে কেতিয়াও দিয়া নাই দৰখাস্ত বোলে না কেতিয়াও দিয়া নাই দৰখাস্ত এখন দিয়ক গোৱালপাৰাৰ যিকেইখিনি ঠাইত এতিয়ালৈকে উচ্ছেদ হৈছে উচ্ছেদিত মানুহখিনি কিন্তু উচ্ছেদিত ঠাইৰ আশে পাশে এতিয়ালৈকে বহি আছে যদি তেওঁলোকৰ সঁচাকৈ ভূমি থাকিলহেঁতেন তেওঁলোকৰ মূল ঠাইত তেওঁলোকে য'ৰ পৰা আহিছে যদি সঁচাকৈ তেওঁলোকে বেলেগ ভূমি থাকিলহেঁতেন তেওঁলোকে গুচি গ'ল হয় যিহেতু তেওঁলোকে ভূমিহীন তেওঁলোক তাতেই বহি আছে এতিয়াও সেই মানুহখিনিৰ পুনৰ সংস্থাপনৰ কাৰণে কি কৰিব লাগিব তেওঁলোকে কোন পথে যাব লাগিব তেওঁলোকে সেই ৰাস্তা এতিয়ালৈকে বিচাৰি পোৱা নাই এই কথাখিনি আপুনি উচ্ছেদৰ গোৱালপাৰাৰ প্ৰসংগখিনি যিহেতু লৈ আহিলে আমি উচ্ছেদৰ সময়ত দেখিছিলোঁ যে আপুনি এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে আৰু তাৰ পৰৱৰ্তী সময়তো সেইসকল ৰাইজৰ স্বাৰ্থত বহুখিনি মাত মাতিছিলে আমি সেইবোৰৰ পৰা আহিছোঁ লাহে লাহে আৰু বহুখিনি কথা আলোচনা কৰিবলগীয়া আছে কিন্তু তাৰ মাজতে যিটো বিষয় আমি 2025 বৰ্ষত এৰাই চলিব নোৱাৰোঁ যিটো বিষয়ে আমাক 2026তো আমনি কৰিব যিটো কথাই প্ৰতিগৰাকী অসমীয়াৰ হৃদয় কন্দুৱাই তুলিছে জুবিন গাৰ্গৰ মৃত্যু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু আৰু সেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এই ন্যায় প্ৰক্ৰিয়াটোক লৈ বহুতেই বহু প্ৰশ্ন উত্থাপন কৰিছে ন্যায় কেতিয়া পাব বুলি প্ৰশ্নও সন্মুখলৈ আহিছে অধিবক্তা হিচাপে এই বিষয়টোত কি ক'ব অধিবক্তা হিচাপে জুবিন গাৰ্গৰ ন্যায় কেতিয়া পাব আজিৰ তাৰিখত কৈ দিয়া সম্ভৱ নহয় বা ন্যায় পাবনে নাপায় এইটোও কৈ দিয়া সম্ভৱ নহয় জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চাৰ্জশ্বিটখন দিয়াৰ পিছতেই আমি গম পালোঁ যে এক দীঘলীয়া চাৰ্জশ্বিট প্ৰায় 12,000 পৃষ্ঠাজোৰা দীঘলীয়া চাৰ্জশ্বিট এখন জমা দিছে এই চাৰ্জশ্বিটত বিভিন্ন সাক্ষীৰ ভাষ্য ৰেকৰ্ড কৰিছে ইয়াৰ লগত অনুষাংগিক কাগজ পত্ৰ গাঁঠি দিছে চব মিলি 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট এখন জমা দিছে ইমান দীঘলীয়া চাৰ্জশ্বিট এখন পঢ়ি মেলি লৈ হেয়াৰিং কৰি প্ৰায় 300 গৰাকী সাক্ষীৰ ষ্টেটমেণ্ট কোৰ্টত লৈ শেষ কৰোঁতে কিমান সময় লাগিব আজিৰ তাৰিখততো বহি ক'ব দিব নোৱাৰি কিন্তু এটা কথা ক'ব পাৰি ই এবছৰ দুবছৰত শেষ হোৱা কি কেছ নহয় কাৰণ শুভম্ভৱ যিমান দূৰ মনত পৰে 2017
17 চনত গৌৰী লংকেশ হত্যাকাণ্ডৰ গোচৰটো হৈছিল সেই চাৰ্জশ্বিটত পৃষ্ঠাৰ সংখ্যা আছিল প্ৰায় 9332টা আৰু সেই গোচৰ ট্ৰায়েল কোৰ্টত 2017 চনৰ পৰা আজিৰ তাৰিখলৈ এতিয়াও চলি আছে সেইটো গোচৰ যদি আজি 8 বছৰ কাল চলি আছে এতিয়ালৈকে আৰু 9000 পৃষ্ঠা জোৰা চাৰ্জশ্বিটৰ যিটো গোচৰ এতিয়া 8 বছৰ ধৰি এতিয়াও চলি আছে ট্ৰায়েল ষ্টেজত এই 12000 পৃষ্ঠা জোৰা গোচৰটো কিমান বছৰ চলিব এতিয়া আজি তাৰিখত কৈ দিয়া সম্ভৱ নহয় ফাৰ্ষ্ট ট্ৰেক আদালতৰ বিষয়টো আহিছে ইয়াতে ফাৰ্ষ্ট ট্ৰেক আদালতৰ বিষয় এটা আহিছে ফাৰ্ষ্ট ট্ৰেক আদালতত হ'লেও ইমান সোনকালে শেষ নহয় যদিহে প্ৰত্যেক দিনে এই গোচৰৰ হেয়াৰিং বা শুনানি নলয় প্ৰত্যেক দিনে এই গোচৰৰ শুনানি লৈ যিমান খৰগতীয়াকৈ পাৰে এই গোচৰ শেষ কৰিব লাগে আৰু অসমৰ ৰাইজে এইটো বিচাৰিছে সেই জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোক লৈ যিকেইগৰাকীৰ নাম উচ্চাৰণ হৈ আছে তেওঁলোকৰ বিৰুদ্ধে যিখন চাৰ্জশ্বিট দিলে চাৰ্জশ্বিটৰ কথাবোৰ আপুনি সংবাদ মাধ্যমত দেখিবলৈ পাইছে চাৰ্জশ্বিটখন সংবাদ মাধ্যমত বা বিভিন্ন কথাখিনি সংবাদ মাধ্যমত দেখাৰ পিছত এই বিষয়টোক লৈ কিবা ক'বলগীয়া আছেনে চাৰ্জশ্বিটক লৈ চাৰ্জশ্বিট এখন পাব্লিক ডকুমেণ্ট হয় নে প্ৰাইভেট ডকুমেণ্ট হয় এই বিষয় লৈ কিন্তু বিভিন্ন আদালতৰ সুপ্ৰিম কোৰ্টৰ ৰায় আছে এই বিষয়ে মই এতিয়া মন্তব্য নকৰোঁ কেতিয়াবা এটা ৰাইট মাননীয় উচ্চতম ন্যায়ালয়ে কৈছে চাৰ্জশ্বিট ইজ নট এ পাব্লিক ডকুমেণ্ট কিন্তু এনেকুৱাও নহয় যে চাৰ্জশ্বিটখন বেলেগ মানুহে পঢ়িব নোৱাৰিব চাৰ্জশ্বিটখন লৈ যাতে মিছ ইউজ নহয় সেইটোতহে গুৰুত্ব দিব লগা কথা আচলতে সামাজিক মাধ্যমৰ পৰা গম পোৱা মতে এই বিষয়ে লৈ কিছু বিতৰ্কৰ সৃষ্টি হৈছিলে কিন্তু চাৰ্জশ্বিটখন লৈ যাতে মিছ ইউজ নকৰে সেইটোহে গুৰুত্ব দিব লাগিব আমি এই বিষয়টো মই সেইবাবে আপোনাক সুধিলোঁ যে এই বিষয়টোক লৈ যিহেতু অখিল গগৈয়ে চাৰ্জশ্বিটখন মুকলি কৰি দিয়াৰ পৰৱৰ্তী সময়ত বিভিন্ন বিতৰ্ক হৈছে আৰু উচ্চতম ন্যায়ালয়ৰ যিটো ৰায় বা উচ্চতম ন্যায়ালয়ৰ যিটো বক্তব্য যে চাৰ্জশ্বিটটো পাব্লিক ডকুমেণ্ট নহয় বুলি যিটো কোৱাটো বক্তব্য সেই বিতৰ্কটোৰ বাবে মই এই প্ৰশ্নটো আপোনাক কৰিলোঁ কিন্তু তাৰ মাজতে আৰু বহুখিনি বিষয় আহি পৰিছে এতিয়া সেই দুটামান মই আপোনাক বিষয় সুধিব বিচাৰিছোঁ যে বৰ্তমান সময়ত আপুনি গৌৰী লংকেশৰ হত্যাৰ প্ৰসংগটো আনিলে যে 9000 অধিক পৃষ্ঠাৰ যি চাৰ্জশ্বিট দিছিল তাৰপিছতো ন্যায় বিলম্ব হ'ল গতিকে জুবিন গাৰ্গৰ এই ন্যায়ৰ প্ৰক্ৰিয়াটো নিৰ্বাচনলৈ পিছলৈ থাকি বহু বছৰ সেই 8 বছৰৰ দৰে যদি লাগে তেনেহ'লে অসমবাসীয়ে প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাৰ পিছত সেই ন্যায় নোপোৱা প্ৰসংগটোৱে কিন্তু অসমবাসীক সদায় আমনি কৰি থাকিব আচলতে ইমান দীঘলীয়া যদি হৈ যায় নহয় এই বিষয়ে অসমৰ মানুহে পাহৰি যাব আৰু অসমৰ মানুহে পাহৰি গ'লে আমি যিটো অবহাৱা যিটো পৰিৱেশ সৃষ্টি হৈছিলে জুবিন গাৰ্গৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সেই পৰিৱেশটো নাথাকিলে এনেকুৱা ভাৱ হয় মোৰ ভাৱ বুলিহে কৈছোঁ দেই যেন জুবিন গাৰ্গে যেন দোষীয়ে যেন শাস্তি যেন নাপাব তেনেকুৱা মোৰ ভাৱ হয় আৰু কিন্তু মই এতিয়াই কৈ দিব নোৱাৰোঁ দোষীয়ে শাস্তি নাপাব বুলি বা চাৰ্জশ্বিটখন যিহেতু পঢ়া নাই বা গোচৰৰ লগত যিহেতু মই জড়িত হৈ থকা নাই আশা কৰিছোঁ জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত হৈ থকা যি কুলাংগাৰ কেইজনক ইতিমধ্যে যিকেইজন ব্যক্তিক ইতিমধ্যে আটক কৰিছে তেওঁলোকক শাস্তি হওক প্ৰজিকিউশ্যন ছাইডকো অনুৰোধ জনাম যে তেওঁলোকে যেন গোচৰটো অত্যন্ত ক্ষিপ্ৰতাৰে কোনো পানী সৰকিব নোৱাৰাকৈ তেওঁলোকে যেন গোচৰটো চলায় আৰু দোষীক উপযুক্ত শাস্তি প্ৰদান কৰে শাস্তি প্ৰদান কৰাত সহায় কৰে শাস্তিটো প্ৰদান কৰিব নোৱাৰিব আইন আদালতে শাস্তি দিব তেওঁলোকে যেন দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাত মানে আদালতক সহায় কৰে নিশ্চয় আমি আচলতে সেই যিকেইগৰাকী অভিযুক্ত চাৰ্জশ্বিটত যিকেইগৰাকীক অভিযুক্ত ইতিমধ্যে আমি দেখিছোঁ প্ৰকৃতপক্ষে তেওঁলোকক আমি সেই কুলাংগাৰ বুলি এইবাবেই আমি ক'ম আমি সেই বাক্যটো এইবাবেই ব্যৱহাৰ কৰিম শব্দটো যে তেওঁলোকে প্ৰকৃতপক্ষে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক যিটো অসমৰ সম্পদ বুলি ক'লে আমি কি বুজোঁ অসমৰ সম্পদ বুলি ক'লে আমি চাহ এশিঙীয়া গড় আৰু জুবিন গাৰ্গকেই বুজোঁ গতিকে এনেকুৱা এটা প্ৰেক্ষাপটত
সেই অসমৰ সম্পদক হেৰুৱাই থৈ আহিলে ছিংগাপুৰত গতিকে তেনেকুৱা ব্যক্তিক প্ৰকৃতপক্ষে অসমীয়া লোকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিব সেয়া আমাৰ বক্তব্য আমি এইটো স্পষ্ট কথাত কৈছোঁ মই আৰু এটা বিষয় আপোনাক উত্থাপন কৰিব বিচাৰিছোঁ আমি কিছুদিন পূৰ্বে আমি এইটো দেখিলোঁ যে SIR প্ৰক্ৰিয়াৰ কথা আমিও উল্লেখ কৰিছোঁ বা আমি সেই ভোটাৰ লিষ্টত অসমলৈ আহিলে দুদিন থাকিলে ভোটাৰ লিষ্টত নাম সোমাব পাৰিব এনেকুৱা এটা বিষয় যিটো সময়ত অসমত আটাইতকৈ বেছি চৰ্চিত হৈছিল বা এই বিষয়টোক লৈ অসমৰ প্ৰতিগৰাকী সমাজ সচেতন ব্যক্তি আৰু জাতীয়তাবাদী দল সংগঠনে এই বিষয়টোক লৈ আপত্তি দৰ্শাইছিল আপোনাৰ দৃষ্টিত কি এই কথাটো কিছুদিন আগতে এই বিষয়টো চৰ্চা হৈছিলে ইয়াত কৈছিলে যে অসমত আহি দুদিন থাকিলেই ভোটাৰ তালিকাত তেওঁলোকে নাম সন্নিৱিষ্ট কৰিব পাৰিব আচলতে কথাটো এইটো নহয় অৰ্ডিনাৰী ৰেচিডেণ্ট বুলি শব্দ এটা তাত উল্লেখ আছে অৰ্ডিনাৰী ৰেচিডেণ্ট মানে কি অৰ্ডিনাৰী ৰেচিডেণ্ট হ'ব লাগিব সেই মানুহজন অৰ্ডিনাৰী ৰেচিডেণ্ট হ'লে সেই মানুহজন তাত ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট কৰিব পাৰিব এতিয়া অৰ্ডিনাৰী ৰেচিডেণ্ট কি এইটো কথালৈ বিশদভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্টকৈ কৈ দিছে সেইজন মানুহকহে অৰ্ডিনাৰী ৰেচিডেণ্ট বুলি কোৱা হ'ব যিজন মানুহে সচৰাচৰ ইয়াত বসবাস কৰে বা থাকে কিন্তু দুদিন আগতে আহি পেলাই ইয়াত থকা মানুহক অৰ্ডিনাৰী ৰেচিডেণ্ট বুলি সেই গোচৰত কোৱা নাই এইটো মনমোহন সিং ভাৰ্চেছ চিভিল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচৰটোত ৰায় দিছিলে আৰু মই ভাবোঁ আমাৰ অৰ্ডিনাৰী ৰেচিডেণ্টৰ যিটো সংজ্ঞা সেই সংজ্ঞাটো তেওঁলোকে বুজাত ভুল কৰিছিলে আৰু মই তেওঁলোকক অনুৰোধ জনাম যাতে সেই গোচৰটো পঢ়ি চাই গোচৰৰ ৰায়টো পঢ়ি চাই তেওঁলোকে অৰ্ডিনাৰী ৰেচিডেণ্টৰ সংজ্ঞাটো ভালকৈ জানি লয় আমি অনুষ্ঠানৰ শেষত আন দুটামান বিষয় মই সুধিব বিচাৰিছোঁ যে আমি ন্যায় প্ৰক্ৰিয়াটোৰ কথাটো পাতিলোঁই আমি জনজাতিকৰণৰ বিষয়টোখিনিও কথা পাতিলোঁ সেই জনজাতিকৰণৰ বিষয় কথা পাতোঁতে STV এই প্ৰসংগটো আহিব এইবাবেই লাগে এই STV আৰু STPৰ কথা যিটো উত্থাপন কৰিলে এই STVৰ কথাটো ক'ৰ পৰা আনিলে বা কি আনিলে এই বিষয়টোক লৈ বিতৰ্ক এটা হ'ল STVৰ যিটো ধাৰণা ভাৰতবৰ্ষৰ সংবিধানত STVৰ কোনো ধাৰণা নাই এইটো অসম চৰকাৰে বনোৱা এটা ধাৰণা STV বুলি কৈ যিটো তেওঁলোকে সুবিধা দিব খুজিছে STV বুলি কৈ এই জনগোষ্ঠীসমূহক এইটো বিশেষকৈ অসমতহে তেওঁলোকৰ সেই সুবিধাখিনি তেওঁলোকে পাব ভাৰতীয় বা মানে চেণ্ট্ৰেলি কেন্দ্ৰীয়ভাৱে তেওঁলোকে কোনো সুবিধা নাপায় সেইকাৰণে মই কৈছোঁ STVয়ে দিয়াৰ লগে লগে প্ৰকৃত জনজাতিকৰণ নহ'ব প্ৰকৃত জনজাতিকৰণ হ'ব লাগিলে মই আগতেই যি কৈ আহিছোঁ সেইটো কৰিব লাগিব গতিকে আমি বহুখিনি কথা আলোচনা কৰিলোঁ আৰু জনজাতিকৰণৰ পৰা সেই কাৰ্বি ভূমিপুত্ৰৰ ন্যায়ৰ পৰা আৰু আজিৰ দিনটোলৈকে যিটো সময়ত অসমৰ এই সমগ্ৰ বিষয়টোক লৈ অধীৰ অপেক্ষাৰে বাট চাই আছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটোলৈকে সকলোৱে আজিও বাট চাই আছে গতিকে এনেকুৱা এটা প্ৰেক্ষাপটত এই প্ৰাসংগিক বিষয়কেইটাক লৈ আমি আলোচনা কৰিলোঁ আৰু অধিবক্তা বিজিত কুমাৰ চৌধুৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে এতিয়া বিষয়টো এনেকুৱা ধৰণৰ যে নিৰ্বাচনলৈ কিছুদিন বাকী আছে ইয়াৰ প্ৰাক্ষণত আমি আৰু বহুখিনি কথা দেখিবলৈ পাম অসমত ৰাজনৈতিকভাৱে মুনাফা আদায়ৰ বাবে বহুখিনি প্ৰচেষ্টা চলাব পাৰে গতিকে এইখিনিও সকলোৱে নজৰ ৰাখিব অসমৰ জনতাই দৃষ্টি ৰাখিব আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আজিৰ যুক্তিবাদৰ পৰা বিদায় লৈছোঁ ধন্যবাদ